নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকেতো চাগে আপোনালোকৰ ঘৰত নিমখ ব্যৱহাৰ কৰে, আপোনালোকেতো চাগে আপোনালোকৰ ঘৰত হাৰ্পিক ব্যৱহাৰ কৰে, ক্ৰীম ব্যৱহাৰ কৰে বা অন্যান্য সামগ্ৰীবিলাকতো নিশ্চয় আপোনালোকে চাগে ঘৰত ব্যৱহাৰ কৰে, যেনে ফেয়াৰ লভলি হৈ গ'ল বা ঘৰত আমি যিবিলাক নেকি পেকেজিং বস্তু পাওঁ সেইবিলাকতো আপোনালোকে চাগে নিশ্চয় ব্যৱহাৰ কৰে, হয় নে নহয় বাৰু? কমেণ্ট ছেকশ্যনত জনাবচোন। প্ৰত্যেকেই ব্যৱহাৰ কৰে। আজিকালি প্ৰায়বিলাক মানুহে পেকেট বস্তুৱে ব্যৱহাৰ কৰে, ঘৰুৱা বস্তু খুব কমেই ব্যৱহাৰ কৰা হৈছে। তো আপোনালোকে যদি এই বস্তুবিলাক ব্যৱহাৰ কৰে অকণমান সাৱধান হওক, আপোনালোকৰ কাৰণে এটা বিৰাটেই ডাঙৰ খবৰ ওলাই পৰিছে। আপোনালোকৰ কাৰণে এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ ওলাইছে। এই সামগ্ৰীবিলাক যিসকলে ব্যৱহাৰ কৰে তেওঁলোক অকণমান সাৱধান হওক, নহ'লে কিন্তু বিপদত পৰিব। তো বন্ধু বান্ধৱীসকল, মই শ্ৰীপাণ্ডিত গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে। খবৰ ওলাই পৰিছে হাৰিয়ানাৰ পৰা। হাৰিয়ানাত যোৱাকালি প্ৰশাসনে ৰেড মাৰিছে এটা বৃহৎ কোম্পানীৰ ওপৰত, যিটো কোম্পানীয়ে ডুপ্লিকেট টাটা নিমখ, ডুপ্লিকেট হাৰ্পিক, ডুপ্লিকেট ফেয়াৰ লভলি, ডুপ্লিকেট ক্ৰীম এই বস্তুবিলাক নিৰ্মাণ কৰে। মানে যিমানবিলাক আমাৰ ভাৰতবৰ্ষত বিক্ৰী হোৱা ব্ৰেণ্ডেড বস্তু আছে, যেনে টাটা নিমখ হৈ গ'ল, যেনে হাৰ্পিক হৈ গ'ল, অল আউট হৈ গ'ল, যিবিলাক পেকেট বস্তু আছে সেই পেকেট বস্তুবিলাকক তেওঁলোকে ডুপ্লিকেট কৰে, ডুপ্লিকেট কৰি বিক্ৰী কৰি আছিলে। আৰু প্ৰশাসনে যোৱাকালি হাৰিয়ানাত জব্দ কৰে তেওঁলোকৰ সেই বস্তুসমূহ আৰু তেওঁলোকৰ কোম্পানী ভাঙি লণ্ডভণ্ড কৰে হাৰিয়ানাৰ প্ৰশাসনে। এতিয়া সেই কামটো যে কেৱল হাৰিয়ানাতে হৈ আছে তেনেকুৱা নহয়, আমাৰ অসমতো সেই কামবিলাক হৈ আছে। আপোনালোকে চাবচোন, কিছুমান এনেকুৱা দোকানী আছে, একেটা বস্তুকে এজন দোকানীয়ে যদি 10 টকা MRP লিখা আছে 10 টকাতে বিক্ৰী কৰিব, অন্য এজন দোকানীয়ে আকৌ 10 টকাৰ বস্তুটো আপোনাক 5 টকাত দি দিব। এতিয়া ভাবক, একেটা বস্তুকে এজন দোকানীয়ে 10 টকাৰ পৰা 1 টকাও কমাব নোৱাৰে, আন এজন দোকানীয়ে আকৌ সেই 10 টকাৰ বস্তুটো 5 টকাত দি দিয়ে। কেনেকৈ সম্ভৱ এইটো? সেই বস্তুবিলাকত কিবা নহয় কিবা এটা ঝোল আছে, কিবা নহয় কিবা এটা ডুপ্লিকেচি সোমাই আছে। সেই বস্তুটো আপোনালোকে লক্ষ্য কৰিব, আমাৰ অসমতো তেনেকুৱা হয়। আমাৰ অসমতো তেনেকুৱা বহুতো ডুপ্লিকেট বস্তু বিক্ৰী হৈ আছে। এতিয়া ফেক্টৰীটোহে হাৰিয়ানাৰ পৰা যদি কোনোবা এজন অসমৰ ব্যৱসায়ীয়ে সেই বস্তুটো আনি বিক্ৰী কৰি আছে, আপোনালোকে থৰি না গম পাব। তেওঁলোকে কি কৰে, সেই পেকেটৰ পৰা অৰিজিনেল বস্তু উলিয়াই তাৰ লগত তেওঁলোকে কেমিকেল কিবা কিবি মিহলি কৰি, মানে এটা যদি তেওঁলোকে হাৰ্পিকৰ অৰিজিনেল টেমা দিয়ে, তাত 10টা ডুপ্লিকেট বস্তু মিলাই হাৰ্পিকৰ লেবেল ষ্টিকাৰ বনাই আনি তেওঁলোকে ডুপ্লিকেট কৰি হাৰ্পিকৰ তেওঁলোকে বিক্ৰী কৰি আছে। বা যেনে ধৰি লওক টাটা নিমখটো হৈ গ'ল, তো নিমখটো তেওঁলোকে কি কৰে, টাটাৰ ব্ৰেণ্ডেড যিটো কেৰি বেগটো বনাই আনিছে, কেৰি বেগটো বনাই আনি কেৰি বেগৰ ভিতৰত ডুপ্লিকেট নিমখ ভৰাই বিক্ৰী কৰি আছে টাটা নিমখ বুলি। ঠিক তেনেকৈ ফেয়াৰ লভলিটো হৈ গ'ল, তেওঁলোকে অৰিজিনেল ফেয়াৰ লভলিৰ পেকেটৰ নিচিনা বনাই আনিছে, তাত তেওঁলোকে ডুপ্লিকেট ফেয়াৰ লভলি ভৰাইছে আৰু সেইসমূহ তেওঁলোকে বিক্ৰী কৰি আছে। ঠিক তেনেকৈ আমি যে খাওঁ কোল্ড ড্ৰিংকছ পাৱাৰ, আপোনালোকে চাব কোল্ড ড্ৰিংকছ পাৱাৰ আমি যে খাওঁ 40 টকা লয়, 2টা পাৱাৰ আছে, 2টা খাব আপোনালোকে, টেষ্ট বেলেগ বেলেগ পাব। অৰিজিনেলটো হৈ গ'ল প্ৰাণৰ কোম্পানী, প্ৰাণে বনায় পাৱাৰ, তো প্ৰাণৰ পাৱাৰটো খাব বেলেগ টেষ্ট পাব, আৰু কিছুমান পাৱাৰ পায় সেইবিলাক খাব বেলেগ টেষ্ট। দেখাত কিন্তু একেই, কিন্তু দুয়োটা বেলেগ বেলেগ। গতিকে দুয়োটাতে প্ৰফিট মাৰ্জিন বেলেগ বেলেগ। পাৱাৰে যদি এটা পাৱাৰ বটলত 5 টকা প্ৰফিট দিয়ে, ইটো কোম্পানীয়ে হয়তো 10 টকা প্ৰফিট দিয়ে। সেইকাৰণে কোম্পানীবিলাকে বিক্ৰী কৰে। মানুহে জাষ্ট পাৱাৰহে বিচাৰে, কোম্পানীৰ পাৱাৰটো নিবিচাৰে, বোলে আমুক কোম্পানীৰ পাৱাৰ দিয়ক, তামুক কোম্পানীৰ পাৱাৰ দিয়ক। গতিকে এনেকুৱা ধৰণৰ খেলি মেলি বা জালিয়াতি হৈ আছে বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষত। গতিকে এই বস্তুবিলাকৰ পৰা আপোনালোক অকণমান সাৱধান, বাচি থাকিব, আপোনালোকে আঁতৰত থাকিব, নহ'লে আপোনালোকৰ শৰীৰৰ কাৰণে খুবেই হানিকাৰক হ'ব। যেতিয়াই আপোনালোকে কোনো এটা বস্তু ক্ৰয় কৰিবলৈ যাব, প্ৰথমতে আপোনালোকে পেকেট কোৱালিটিটো চাব। যিবিলাক ব্ৰেণ্ডেড বস্তু হয় তেওঁলোকৰ পেকেট কোৱালিটিবিলাক সদায় ভাল থাকে, আৰু যিবিলাক নেকি 2 নম্বৰী নন ব্ৰেণ্ডেড থাকে সেইবিলাকৰ পেকেট কোৱালিটি তেনেই নিম্নমানৰ থাকে। সেই বস্তুটো আপোনালোকে লক্ষ্য কৰিব, লক্ষ্য কৰিলে গম পাব। আপোনালোকে চাব, এতিয়া মাৰ্কেটত ঢেৰ হাৰ্পিক পায়,
ঢেৰ হাৰ্পিকৰ মানে ব্ৰেণ্ড ওলাই গ'ল কিন্তু প্ৰত্যেকটো আপোনালোকে চাব অৰিজিনেল নহয় যিটো অৰিজিনেল হাৰ্পিক সেইটো অকণমান ডাঠ থাকিব তাৰ স্মেলটো বেলেগ থাকিব ডুপ্লিকেটবিলাক চাব আপোনাৰ MRP হয়তো বহুত বেছি থাকিব তাতে সেই বস্তুবিলাক পাতলা পাতলা থাকিব স্মেল বেলেগ থাকিব এনেকুৱা ঢেৰ তেওঁলোকে মানে স্কেম কৰে আৰু এইটো এটা স্কেম বুলি ক'ব পাৰি গতিকে আপোনালোকে যদি তেনেকুৱা ধৰণৰ স্কেমবিলাক দেখা পাই থাকে চকুৰ আগত প্ৰশাসনক জনাব প্ৰশাসনে উচিত তদন্ত কৰিব তেওঁলোকৰ ওপৰত আৰু আপোনালোকো বাচি যাব সমাজখন এইবিলাকৰ পৰা বাচি যাব তো বন্ধু বান্ধৱীসকল বস আজি ভিডিঅ' জনাবলগীয়া সৰু এটা খবৰ ইমানে আছিলে খবৰটো জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পাই ভিডিঅ' মাগিছোঁ ধন্যবাদ জয় অসম